নৈ কিনালে কুলি নৈৰে ঘাটতে কোনে সুৰ জুৰিলে চেনাই চেনে হৰে বুলি আমাৰ বোৱাৰীৰ একক বিহু নাচ প্ৰতিযোগিতাত আমাৰ যিসকল দাতাই আমালৈ দাতাৰ মাননিদি আমাক সহায় সহযোগ কৰিছে সেইসকলক আমি গুৱাহাটী বিহু সন্মিলনৰ মহিলা শাখাৰ হৈ আমি তেখেতলোকক অশেষ ধন্যবাদ জনাইছোঁ। প্ৰথম পুৰস্কাৰ অঞ্জলি মহন্ত ৰায়চৌধুৰী, নগদ মাননি ৬,০০০ টকা। দাতা পংকজ দত্ত আৰু অন্তৰা মহন্ত ৰায়চৌধুৰী। লগতে এটা অংগনা গহনালয়ৰ সোণৰ কিৰীটি, চলন্ত সোণৰ কিৰীটি প্ৰদান কৰিছে। দ্বিতীয় পুৰস্কাৰ অমিয়া পাঠক সোঁৱৰণী, নগদ মাননি ৫,০০০ টকা। দাতা ফলনা পাঠক। তৃতীয় পুৰস্কাৰ প্ৰাঞ্জিত দাস সোঁৱৰণী, নগদ মাননি ৪,০০০ টকা। দাতা পাৰুল দাস। এই তিনিগৰাকী মহৎ দাতালৈ তেখেতলোকে
আৰু গগনাৰ যি ধৰণে বজাব লাগে আপুনি অকণমান আখৰা কৰিব লাগিব গগনা মাত্ৰটো নহয় গগনা বজাওঁতে আপুনি অকণ চেষ্টা কৰকচোন গগনা পাত বজাওক মানে গগনাৰ যেনেধৰণে শব্দ তুলিব লাগিব আৰু কিন্তু গগনা পাত কম হৈছে আমি সেই গগনা পাত বজাওঁতে কিক্যাওঁ ফুটাব চেষ্টা কৰিবচোন কম কিক্যাওঁ এই কিক্যাওঁটো আপোনাৰ ফুটা হোৱা নাই চেষ্টা কৰকচোন পাৰিব নেকি কিক্যাওঁ আপুনি ফুটাইছে কম আপুনি ফুটাওক কিক্যাওঁ অলপ হ'ব এইখিনি চেষ্টা কৰিব চব জিভাখন যেতিয়া ঘূৰাই ন উশাহ ঘূৰাই ন জিভাৰে ঘূৰাওঁতে সেই দাঁত পাৰি কেনেকৈ জিভাখন ধৰি ৰাখিব লাগে আৰু জিভাখন ৰলিং কৰিব লাগে আচলতে কিক্যাওঁ ফুটাবলৈ সেইটো ধুনীয়াকৈ বজালে আৰু ভাল লাগিব শুনিবলৈ নহয়নে অঁ নাচি ভাল পালে অকণ ভাগৰ বহি দেই বাৰু মৰিছে ঠিকে আছে আপুনি ক'ৰ হয় মই ধেমাজিৰ হয় ইয়াতে বিয়া হৈছোঁ অঁ তেতিয়াহ'লে এতিয়া গুৱাহাটী মানুহ হয় ধেমাজিৰ ছোৱালী তেতিয়াহ'লে কি প্ৰশ্ন সোধোঁ ধেমাজি নাচনী যেতিয়া চেষ্টা কৰিব কি হাত কৰি কাক বোলে হাত কৰি কাক বোলে হাত বিহু বোলে নেকি বিহুলৈ যোৱা নাই মই আপুনি বুজি পাইছে প্ৰশ্নটো হাত কৰি শব্দটো শুনা পাইছে হাত কৰি এডাল হৈছে অসমীয়া মহিলাই পিন্ধা গহনা হাত ধৰিয়া এবিধ গহনা ঠিক আছে মহিলাই পৰিধান কৰে অসমীয়া মহিলাই হাত ধৰি হ'ব ধন্যবাদ Thank you.
চাৰিজন বিহুৱা বৰ সুন্দৰকৈ আপুনি উপস্থাপন কৰিলে দেই। হয় বাইদেউ ধুনীয়া সিহঁতলে একো নাই, বিহু ফূৰ্তিহে ন। হয় আপুনি দেখিবলৈ বৰ ধুনীয়া। এতিয়া ভাগৰ হৈছে যদি এনেই অকণমান কথা বতৰাকে পাতোঁ নহয়নে? আচলতে মই বুলি অকণমান ভাবোঁ কথা এটা বাইদেউৰ লগত পাতিছোঁ, যিহেতুকে বোৱাৰী বিহু। এতিয়া এগৰাকী বিহুৱতী নাচনী এজনীয়ে যেতিয়া তাত ৰিহাখন পৰিধান কৰি আহে, তাত কোনো ত্ৰুটি নাই নহয়নে? আমাৰ দিনত আমি মেখেলা চাদৰযোৰে পিন্ধিছিলোঁ। ৰিহাখন হৈছে ভিতৰি বস্ত্ৰ, উদঙাই পেলাই নাচনীয়ে বা বোৱাৰীয়ে কেতিয়াও নিপিন্ধে। এগৰাকী নাচনী দেখিলোঁ বৰ ধুনীয়াকৈ মুগা মেখেলা চাদৰযোৰ পিন্ধি ৰিহাখন ভিতৰতে পিন্ধি আছে, যিটো আমাৰ অসমীয়া ৰীতি নীতিত পৰে। অসমীয়া মহিলাই ৰিহাখন মানে যিকোনো মাংগলিক অনুষ্ঠানতেই হওক বা অন্যান্য যিকোনো অনুষ্ঠান হয়, উৎসৱ পাৰ্বণে আমাৰ ৰিহাখনে আমাৰ ভিতৰি বস্ত্ৰ থাকে। যেতিয়া আমি মহিলা বিহু প্ৰতিযোগিতা সেইকাৰণে ভাবোঁ আগলৈও যাতে আমাৰ মহিলাসকলে সেইটো লক্ষ্য ৰাখে। সেইকাৰণেহে আপোনাক কৰোঁ দেই। আপুনি কিন্তু মৰম লগাকৈ হাঁহি হাঁহি নাচিছে। দুটা কথা পাতিব বিচাৰোঁ। আমাৰ বিহুৱা নামতিজন আগুৱাই আহিব নেকি বাৰু? নামতিজন আমাৰ ৰূপজ্যোতি সংঘৰ পুৰণা বিহুৱা দেখিছোঁ। আপোনাক ইয়াৰ পৰাই নমস্কাৰ সেৱা যাচিছোঁ। হয়, নামষাৰ কি গালে বাৰু? অকণমান জোৰা নাম থাকি জানিব বিচাৰিম। তাৰমানে মোৰ যেন ক'ৰবাত শুদ্ধ হোৱা নাই যেন লাগিছে। এটা গাঁৱতে অলপ অমিল হৈছে। কওকচোন বাৰু আপুনি কি ভাবে? ঠিকে আছে, আপুনি বা বুলি গাইছে, তুলি বা বুলি গাইছে। আমি গাইছিলোঁ হাউলি তুলিনো চেনাই দিও নাদৰনো পানী তুলি জোকাৰি তুলিনো নাই, হয়নে? কিন্তু এতিয়া আপুনি তেখেতক ধৰি পেলাই গাইছে, মাতিব পৰা নাই, তাত ভুল নহয়। কিন্তু মোৰ যেন এনেকুৱা লাগিছে পুৰণি নামষাৰ তেওঁ ওলটাকৈ গালে, আপুনি গালে, তেওঁ গালে, উবেদিও গালে। সুধো সুধো বুলি আচলতে আমি গোৱা নাছিলোঁ, মোৰ তেনেকুৱা লাগিছে দেই। আমাৰ অসমীয়া সমাজত এটা এইটো পৰম্পৰা, এইটো নীতি। এতিয়া আলহী আহিলে এই পৰম্পৰাটো বগানত আমি মানি চলিবই লাগিব। আৰু মৌধি সেই শব্দটোৰ অৰ্থটো কি থাকে? আৰু আহুধি, আপুনি ভাত খাই উঠি বাৰু তামোল খায়নে? তামোল পাণ আমাৰ অসমীয়া সমাজত আছেনে? আছেনে? হেল্ল', আমি যেতিয়া আলহীক নিমন্ত্ৰণ দিওঁ, ভাত খাই উঠি তামোল পাণৰ বঁটাখন আগবঢ়াই দিওঁনে নিদিওঁ? দিওঁ, হয়নে? গতিকে মৌধি বুলি কয় ভাত পানী খাই উঠি তামোল পাণ খোৱাটো অসমীয়া সমাজৰ নিয়ম, হয়নে? আহুতি মানে কি? মই আপোনাক আৰম্ভণিতে কৈছোঁ, বৰ আপুনি ধুনীয়া নাচনি আছে, মুখখন বৰ মৰম। আহুতি বুলিলে কাক কয়? অসমীয়া জানিব নেকি? আমাৰ ককাইটিয়ে কম লাগি আছে, আহকচোন তোমাৰ আহক। ঐ দেহি ঐ
কিমুতই আহু দিও কৰা আহুতি মানে মন্ত্ৰ মন্ত্ৰ কি মন্ত্ৰ কৰিলি তই একদম মুহি পেলোৱা মন্ত্ৰ এটা মুহি পেলোৱা মন্ত্ৰ আহুতি হয় হয় আমাৰ দিনৰ নাচনীবিলাকৰ মাজত বৰ প্ৰচলিত হয় বিহুৱাবিলাকৰ মাজত নাচ প্ৰবাদ পুৰস্কৃত নহ'লে তো কোনোবা আহুতি কৰিলে ৰ কোনোবাই মন্ত্ৰ কৰিলে তো সেইকাৰণে নাপাওঁ আমাক নচুৱাইছিলে সেইকাৰণে দেখি খুব ভাল লাগিলে বাকী ধন্যবাদ হেসোতে গয়ে গয়ে বহাগে পালে ওই গছৰ ডালত বিনা লেই কুলি অসমীয়া বোৱাৰী ওলাই আহিছো ঐ বিহু মাৰো গৈ গুলি
বৰ বেছি ডাঙৰ নহয় লাহি পাহি হৈ আছে আপোনাৰ নিচিনা চেহেৰা মই পোৱা হ'লে আৰু চাগে নাচি থাকিলোহেঁতেন ধুনীয়াকৈ ভাল লাগিছে আপুনি মন প্ৰাণ ভৰি আপুনি নাচিছে আপোন মানে আপুনি নাচিছে আচলতে প্ৰতিযোগিতা বুলি আপুনি নচা নাই আমাৰ অনুভৱ এনেকুৱা হৈছে আপুনি বিহু ফূৰ্তি লগাই গাত লগাই নাচিছে নহয়নে আখৰা কৰিছিলে নি বাৰু আৰু এগৰাকী আছে তেনেকৈ হোৱা নাই এবাৰমান হৈছে আৰু অলপ আগতে আৰু ছোৱালী অৱস্থাত থাকোঁতে প্ৰতিযোগিতাত হয় ছোৱালী আছিলে হয় কোন নাচিছিল বাৰু ঠিক আছে কৰি নাচিছিল। বিহুৱাখিনি ক'ত বিহু গুৱাহাটী অঞ্চলভেদে থাকে নহয় বিহু হয় হয় আৰু একত্ৰিত কৰি মুঠতে আহিছে আৰু গোটেইখিনি নহয়নে হয় আপুনি যদি ছোৱালী অৱস্থাত বিহু নাচিছিলে তেতিয়াহ'লে জোৰা নাম এফাকি শুনিবলৈ বৰ মন থাকি গ'ল আকৌ আপুনি কিন্তু উপস্থাপনটো বেলেগহে কৰিলে আমাৰ বিহুৱাজন আগুৱাই আহিব নি নামতিজন অকণমান নামতিজনে আগুৱাই আহকচোন আপোনালোকে তেওঁৰ লগত গেজো কৰিলে আচলতে মই সেইটো একদম চালিয়া ভাষাত কৈছোঁ দেই বাইদেউ ইমান হেঁপাহ পূৰাই নাচিছে আপুনি কিন্তু বিহুৰ নিয়মটো পালন কৰা নাই যে আপুনি কি নাম গালে আৰম্ভণিতে ক'ব পাৰিব নেকি যোজনাৰ পাছত কাৰণ আপোনাৰ মাতষাৰ বৰ ভাল একদম স্পষ্ট টনটনাই আছে আমাৰ বিহুৱতীগৰাকী মোক সুধিছিলে হয় এষাৰ যোজনা গালে নহয়নে ধুনীয়াকৈ গালে তাৰ পাছত আপুনি নামষাৰ কি গালে বাৰু কি নামত পৰিব এইষাৰ হাবিলৈ গৈছিলোঁ ঔটোৰা ভটীয়া কথা বাক্যষাৰ সোধা নাই নামষাৰ দুইজনে যে গালে তাৰ কি নাম বাৰু বিহুৰো বহু ধৰণৰ জাত আছে নহয় নাম আছে হয় নে নহয় হয় হয় নে কি নাম গালে এইষাৰ এইষাৰ মই জোৰা নামেই আছিলে এইষাৰ কেনেকৈ জুৰিলে ক'তো প্ৰশ্ন নাই উত্তৰ নাই জুৰিলে ইজনে সিজনক জুৰিব লাগিব সম্বোধন কৰিব লাগিব প্ৰশ্ন উত্তৰ হ'ব লাগিব জোৰা নাম আপোনাৰ নামষাৰটো জোৰা নহ'লে হয়নে যিটো নাম মানে আমাৰ বিহুগীত গায় সেইটোৱে মই গাইছোঁ আপুনি কি গালে বাৰু সেইটো নামৰ নামটো কি বাৰু নামষাৰৰ এটা নামাকৰণ দিয়া আছে তাৰে বিভিন্ন প্ৰকাৰ থাকে নহয়নে অঁ সেইটো কি নাম গালে বাৰু বিহু নাম বিহু নামৰ ভেদ বেলেগ বেলেগ বিহুসকলেও জানিব লাগে তেওঁলোকে গায়েই আছে নচুৱাই আছে আপুনিও ছোৱালী অৱস্থাত নাচিছিলে আপোনাৰ পৰা এষাৰ জোৰা নাম শুনিব থাকি গ'ল আপুনি আৰম্ভণিতে জাত নাম গালে আৰু শেষলৈও তেখেতে জাত নামৰ আকাৰতে শেষ কৰিছে কিন্তু পিছৰ অংশখিনি নেগালে আপোনাৰ যদি অকণমান জ্ঞান আছে জাত নাম কাক বোলে জানিব নেকি ক'বলৈ জাত নাম হৈছে যে মই নিজৰ মানে আৱেগ অনুভূতি আৰু যিখিনি মানে বিহুৰ আমি যিখিনি পালনীয় বা আমাৰ যিখিনি আমাৰ হেৰি সেইখিনিকে আমি কওঁ আৰু জোৰা নাম হৈছে যে এইটোৱে সেইটোক জোকাই মানে সেইটো জোৰা নাম খুহুতীয়া নাম সেইবোৰ জাত নামটো আপুনি শুদ্ধ বুলি ভাবিছেনে আমাৰ বিহুৱা নামতীজনক কৈছোঁ তেওঁ যিটো উত্তৰ দিলে সেইটো শুদ্ধ হৈছেনে বাৰু নে উৰাই ঘূৰাই এনেই নাম গাই বোলে আপুনি জানেনে কি সুধিছোঁ প্ৰশ্নটো তেখেতে যিটো উত্তৰ দিলে সেইষাৰ শুদ্ধ হৈছে নাই বাৰু জাত নামৰ বিষয়ে সুধোতে আচলতে মই কৈ দিওঁ তেওঁ যিটো উঠি অহা প্ৰজন্মৰ ন আমিও শিকিছোঁৱেই আমিও গুৱাহাটীৰে কিন্তু বহুখিনি কথা জানিবলগীয়া আছে বিহুৰ বিষয়ে অকল পৰিৱেশন কৰিলেই নহ'ব আচলতে উৰে ৰাতিটো বিহু গাব পাৰিম হয়নে বিহু নাম এফাকি লৈ পেলাই আকৌ পুনৰ সেই বিহু ফাঁকিলৈ ঘূৰি অহাটো জাত নাম যেনেকৈ আপুনি গালে তোৰাবতীয়া হয়নে তোৰাবতীয়াটো কি বস্তু মাছ হয় এইটো অঁ আপুনি সেইটো শলাগি আকৌ গাইছে ৰিপিট কৰিছে হয়নে তেখেতেও গাইছে আকৌ ৰিপিট হয় তাৰমানে এষাৰ মূল নাম থাকে হয়নে যেনেকৈ ধ্ৰুৱ অংশ থাকে বৰগীত এটাত পদ থাকে আকৌ ধ্ৰুৱ অংশলৈ ঘূৰি আহে যেনেকৈ শাস্ত্ৰীয় গীতত কি হয় স্থায়ী এটা থাকে অন্তৰা থাকে অন্তৰা বিভিন্ন অন্তৰা গাব পাৰোঁ পুনৰ আমি স্থায়ীটোলৈ ঘূৰি আহিব লাগে নহয় জানো চ' জাত নামষাৰ মূল নামষাৰ এতিয়া আপুনি ইমান ধুনীয়াকৈ আপোনাৰ মাতষাৰ ইমান ধুনীয়া আপোনালোকে মোৰ লগতে গাওকচোন বেলেগ এষাৰি জাত লগাওক
নহয়নে? এতিয়া আপুনি মানে তোলাপতীয়া তাত কিন্তু যোৰা নামৰ আকাৰ নহ'ল, নহয়নে? কিন্তু আপুনি মন প্ৰাণ ভৰি নাচিছে, দেখি খুব ভাল লাগিছে। শুভেচ্ছা থাকিল, আগলৈও দেখা পাম, উদ্যম সদায় এনেকৈ ৰাখিব। আমাৰ সকলো সময়তে দিহা পৰামৰ্শ আৰু দি পেলাই আমাৰ দিবৰ কাৰণে মৰমী গোস্বামী বাইদেউক আমি অনুৰোধ জনাইছোঁ। বিহুৱান প্ৰথমে প্ৰদান কৰিব। তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সভাপতি সন্মিলনৰ তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই মৃন্ময় বাইদেউক মই অনুৰোধ জনাইছোঁ। আমাৰ হাসনাত আলিদেৱক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ সহযোগী ৰশ্মি বৰাক মই অনুৰোধ জনাইছোঁ। এয়া আমাৰ সকলো সময়তে সকলো খা খবৰ লৈ থকা এজন আমাৰ খুব শুভাকাংক্ষী, তেখেতক আমি একো দিব পৰা নাই মাথো, আমি অকণমান শ্ৰদ্ধা জনাই আনিলে আমি যি NB এছ'চিয়েটক আমি প্ৰতিজনকে আমি গভীৰ শ্ৰদ্ধা ভক্তি আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সম্পৰ্কে অকণমান আমাৰো এজন কাৰ্যকৰী সভাপতি সেই গোটটোত আজি NBত আছে, তেখেতক দুআষাৰ ক'বলৈ মই অনুৰোধ জনালোঁ। হিচাপে নহয়, এটা সৰু ষ্টাৰ্টআপৰ আমাৰ এই 4জন বিজনেছ পাৰ্টনাৰ আছে, অভিজিত গোস্বামী, পলাশ পৰাণ বৰুৱা, প্ৰণৱ গোস্বামী আৰু লগতে মই। যেতিয়া আপোনালোকৰ মহিলা বিভাগৰ পৰা এনে এটা প্ৰস্তাৱ আহিছিলে, লগে লগে আমি আমাৰ সভানেত্ৰী আৰু সম্পাদিকাক আমি য়েছ কৈছিলোঁ যে আমি সহায় কৰিম আৰু আগলৈ আমি সহায় কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। আমি পুনৰবাৰ পূব গুৱাহাটী বিহু সন্মিলনত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সবু ডাঙৰ কিমান নহয় তাক চেষ্টা কৰিছোঁ। আমিও ডাঙৰ হ'বলৈ দিয়ক, আমিও আগলৈ যদি ডাঙৰ হোৱা দেখি থাকি আমি আগলৈ তেনেকৈ সহায় কৰি যাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আমি আৰাধনা কৰাক বিচাৰিছোঁ। সম্বৰ্ধনা জনাব। আৰাধনা কৰে। এখনি ফুলাম গামোচাৰে তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ, অনুৰোধ জনাইছোঁ। মেধিক অনুৰোধ জনাইছোঁ। মোৰ তৰফৰ পৰা নৱবৰ্ষৰ ওলগ জনাইছোঁ, ৰঙালী বিহুৰ শুভকামনা জনাইছোঁ। জ্যেষ্ঠসকলক মোৰ প্ৰণাম জনাইছোঁ আৰু কনিষ্ঠসকলক মোৰ মৰম জনাইছোঁ। মই এইখন বিহু বহুত পুৰণা, মই 86, 87ৰ সম্ভৱ একেৰাহে 3 বছৰ শ্ৰেষ্ঠ নাচনি হৈছোঁ। তাৰপাছত অসম বিহুৱতী হৈছোঁ। 1990 চনত সম্ৰাজ্ঞী হোৱাৰ পাছত মই মোৰ সাংস্কৃতিক জীৱনৰ যাত্ৰা বন্ধ হ'ল। 94ত মই বিয়া হ'লোঁ। তাৰপাছত বিহু বলীয়া মন, বিহুটো আমাৰ তাত থাকেই জানে, সেইকাৰণে আকৌ ওলাই আহিছোঁ ৰাইজৰ মাজলৈ। কণ উঠি অহা ল'ৰা ছোৱালীখিনিক নাচ শিকাবৰ কাৰণে জিমলিহঁতে কেতিয়াবা মাতে, তেনেকৈ যথেষ্ট। এতিয়া মই 90 চনৰ বুলি ক'লে 2টা দশক 3টা দশক হৈ যায়। এতিয়া 2025 চন। তো 1990 চনৰ পিছত যিহেতু আৰু তেতিয়া আমাৰ দিনত কৰ্মশালাবিলাক নাছিল। এতিয়া যিহেতু কৰ্মশালাবিলাক আৰম্ভ হৈছে, ল'ৰা ছোৱালীসকলক শিকাবৰ কাৰণে আগ্ৰহী, ভালো কম শিকায়, ওলাই আহিছোঁ।
আৰু আপোনালোকে যিটো বোৱাৰী বিহুৱতী আৰম্ভ কৰিছে সঁচাকৈ আপোনালোক ধন্যবাদৰ পাত্ৰী। কিহৰ কাৰণে প্ৰতিগৰাকী নাচনী বিশেষকৈ বিহু যিকোনো সাংস্কৃতিক মন এটাৰ মাইকী মানুহবিলাক সাধাৰণতে ডমিনেটিং হৈ থাকে, ওলাব নোৱাৰে। ল'ৰা ছোৱালী সংসাৰ বুলি কোৱাৰ লগে লগে যিমান ভাল গিৰিয়েক নহওক কিয় সমাজ মানে সংসাৰৰ জঞ্জালৰ পৰা ওলাই আহিব নোৱাৰে, কাৰণ দায়িত্ববোধটো বহুত বেছি। আমি প্ৰত্যেকজনী মহিলাই কিন্তু একো এগৰাকী বহুত ডাঙৰ ডাঙৰ সত্তা, কিয়নো আমি প্ৰত্যেকগৰাকীয়ে 24/7 কাম কৰিব পাৰোঁ। এগৰাকী নাৰ্ছ, এগৰাকী শিক্ষয়িত্ৰী, মানে কি কৰিব নোৱাৰোঁ আমি, পুৰুষতকৈ আমি বহুত কাম কৰিব পাৰোঁ। কিন্তু আমি কি হয়, আমাৰ মনত বহুত বস্তু সুপ্ত হৈ থাকে, সোমাই থাকে। আপোনালোকে যে আজি সকলো বোৱাৰীবিলাকক ওলাই আনিছে, আজি 6গৰাকী নে 7গৰাকী হৈছে, 2গৰাকী মানে নাচিব নাপালে। কিন্তু মই ভাবোঁ অনাগত দিনত আপোনালোকৰ এই যিটো যাত্ৰা এইটো কিন্তু ডাঙৰ হ'ব। আপোনালোক তাৰ বাবে সাজু হৈ থাকক, মই ভাবোঁ তেনেকৈ। কাৰণ নাচিবৰ মন সকলোৰে আছে, নাৰী জাগ্ৰত হৈছে, ওলাই অকল নাচ বুলিয়ে নহয়, কোনোবা আৰ্ট কৰি ভাল পায়, কোনোবা কিবা বস্তু বনাই ভাল পায়, কোনোবাই সাজপাৰত তেওঁ যোগদান কৰিব। তেনেকৈ মই ভাবোঁ সেইকাৰণে আপোনালোকে যিটো সাহস দিছে, আপোনালোক সঁচাকৈ ধন্যবাদৰ পাত্ৰী। মই আপোনালোকক সঁচাকৈ নমন কৰিছোঁ, ধন্যবাদ। এইখিনি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কথা ক'লেই লেখত ল'বলগীয়া কথাখিনি কৈছে। পূব গুৱাহাটী বিহু সন্মিলনৰ লগত যিখিনি স্মৃতি জড়িত হৈ আছে, আজিও জীপাল হৈ আছে, কাৰণ তেওঁলোকে আমাক সন্মান প্ৰদান কৰিয়ে আহিছে। বাইদেৱে কোৱাৰ নিচিনাকৈ ময়ো ইয়াতে 2000 চনত শ্ৰেষ্ঠ বিহুৱতী খিতাপ অৰ্জন কৰিছিলোঁ, 2002 চনতো কৰিছিলোঁ, আৰু তাৰ পাছত সম্ৰাজ্ঞী পোৱাৰ পিছত প্ৰতিযোগিতা আমাৰ আৰু আমি অংশগ্ৰহণ কৰিব নোৱাৰোঁ। তথাপিও আমাৰ কণ কণ উঠি অহা নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক মই বিহু শিকাই আছোঁ, আৰু সুন্দৰ এটি অনুষ্ঠান চলাবলৈ এইবাৰো সক্ষম হৈছোঁ 3য় বৰ্ষৰ বাবে। পূব গুৱাহাটী বিহু সন্মিলনীয়ে যেনেধৰণে কৰ্মশালা আয়োজন কৰে, সঁচাকৈ লেখত ল'বলগীয়া। বহু ৰাইজে ইতিমধ্যে বৰ আদৰেৰে কয় যে বৰ ভাল লাগে অংশগ্ৰহণ কৰি। পুনৰবাৰ এই মঞ্চতে ইয়াৰ কৰ্মকৰ্তাসকলক, উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুবিধাকণ প্ৰত্যেকবাৰে মোক প্ৰদান কৰাৰ বাবে। আৰু বিশেষভাৱে এই মহিলা বিহুৱতী, আচলতে মই ভাবিছিলোঁ আমাৰ গাভৰু বিহু বুলি কৈছে, বোলো জেং বিহু নেকি নে গাভৰু বিহু দলৰ হয়তো হ'ব সেই বুলি ভাবিছোঁ। কিন্তু যেতিয়া আহি পেলাই দেখিলোঁ নহয়, আমাৰ মহিলাকেইগৰাকী একদম পূৰ্ণদমে পূৰা এগৰাকী বিহুৱতীয়ে যেনেকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, বিহু নাচিছে গাইছে, তেওঁলোকক দেখি মই আজি বৰ আনন্দিত হৈছোঁ। আৰু মহিলা বুলি ক'লে অলপ জীয়ৰী নাচনীৰ নাচতকৈ অলপ সুকীয়া বা নামবিলাক যিবিলাক গাব সেইখিনি অলপ সুকীয়াকৈ গোৱাটো উপস্থাপন কৰাটো বৰ বাঞ্ছনীয়। তেওঁলোকে সেইখিনি লক্ষ্য ৰাখিব লাগে, সাজ পোছাকত ধ্যান দিব লাগে। ইতিমধ্যেই মই কৈছোঁ, কাৰণ বোৱাৰী হোৱাৰ লগে লগে আমাৰ মেখেলা চাদৰযোৰে আচল সাজ পোছাক আৰু ৰিহাখন ভিতৰি বস্ত্ৰহে হয়। সেইটো উদঙাই পেলাই নাহিলে ভাল। আগলৈও প্ৰত্যেকগৰাকী বোৱাৰীয়ে এইখিনি কথা যাতে মনত ৰাখে। আৰু আজিৰ দিনত, আজিৰ তাৰিখত এজনী 16-25 বছৰীয়া নাচনীয়ে যেনেধৰণে নাচি দিব, তাকে যে অনুসৰণ কৰি মঞ্চত উপস্থাপন কৰিব লাগিব তেনে নহয়। সুন্দৰ বিহু নামবিলাক লৈ মিহি মিহি নাচেৰে অংগী ভংগী দেখুৱাই প্ৰকৃতিক অনুকৰণ কৰি সুন্দৰকৈ নাচিব লাগে, হাঁহিটো মুখত ৰাখি। এতিয়া 2-এগৰাকী বিহুৱাই নাহিলে, সময়ত উপস্থিত নহ'ল। মই বৰ দুখিত পাইছোঁ যে তেওঁলোকে কথা দি হয়তো কথা ৰখা নাই। বিহুৱতীগৰাকীৰ মনটো বৰ সেমেকি গৈছে। নিশ্চয় আগলৈ তেওঁ আকৌ আহিব, ইয়াতে প্ৰস্তুতি চলাই তেওঁলোকে অংশগ্ৰহণ কৰিব। গীতুমণি দাস বাইদেউ ইতিমধ্যে কৈছে যে অনুষ্ঠানটো আৰু ডাঙৰ হ'ব, প্ৰায় 10-12গৰাকী 15গৰাকী 20গৰাকী নাচনীও আকৌ যাতে নাচিব পাৰে। আৰু এটা বৰ সুন্দৰ এটা প্লেটফৰ্ম তেওঁলোকে দিছে, মানে পূব গুৱাহাটী বিহু সন্মিলনীয়ে যিটো আয়োজন কৰিছে মহিলা বিহু, আমাৰ দিনত হোৱা হ'লে চাগে আমিও আকৌ অংশগ্ৰহণ কৰিলে যে বাইদেউ চব ভাবচোন মায়ে মাৰি দিওঁ নেকি বোলে এনেকুৱা লাগিছে। মই হ'ব এতিয়া বিচাৰ কৰা সময়ত আছে মাৰিব নেলাগে। আমি যিসকলে নাচিবলৈ হেঁপাহ পূৰাই নাচিবলৈ মন, তেওঁলোকক আমি অনুৰোধ কৰিছোঁ পুনৰবাৰ আপোনালোক আহক, সুন্দৰকৈ নাচক গাওক। এই আমাৰ জাতীয় সংস্কৃতি, কৃষ্টি সংস্কৃতি আমিয়ে বজাই ৰাখিব লাগিব। আৰু অৰ্গেনাইজেশ্যন বা সমিতি নহ'লে এই অনুষ্ঠান সম্ভৱ নহয়। পুনৰবাৰ জয়তো পূব গুৱাহাটী বিহু সন্মিলন, তাকেই কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ সকলোকে। আৰু ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ ওলগ যাচিল। ধন্যবাদ। হৈ যায় সেইটো ডাঙৰ কথা নহয়, যিহেতু আমাৰ অনুশীলনটো নাথাকে সদায়। আমি মহিলাবিলাকে, তেখেতেতো বাইদেৱে কৈয়ে গৈছে এগৰাকী, আমি এগৰাকী শিক্ষক, আমি এগৰাকী গৃহিণী, আমি এগৰাকী সুদক্ষ পৰিদৰ্শক হিচাপে কাম কৰোঁ, আমি এগৰাকী সমাজ সংগঠক, আমি এগৰাকী মাতৃ, আমি বিভিন্ন ৰোলত কৰিব লাগে।
আমি সঁচাকৈ আমি নাৰীৰ সবলীকৰণ হৈ আহিছোঁ বুলি আমাৰ অনুভৱ হয় আজি এই অনুষ্ঠানবিলাকতে। আমি এনেকুৱা আমি নাৰী আমাৰ মাজত আছে, বহুত প্ৰতিভা আছে, কিন্তু এখন উপযুক্ত মঞ্চ নাপায়, সুবিধা নাপায়। আমাৰ ইয়াৰ প্ৰয়াস আজি কিছু বছৰ ধৰি এই অনুষ্ঠানটো চলি আহিছে আৰু চলি যাব। আমি প্ৰতিগৰাকী অসমৰ মহিলাই মঞ্চত নানাচিলেও বিহুৰ পৰা শিকিবলগীয়া যিখিনি কথা সেইখিনি নিজে শিকি অন্ততঃ নিজৰ পৰিয়ালৰ ল'ৰা ছোৱালীকেইটাক কিছু জ্ঞান দিব পাৰিব বুলি মই আশা ৰাখিছোঁ। ৰীমা দাস বৰা সকলোৱে তেখেতক এটা উষ্ম আদৰণি হাত চাপৰি দিয়ক। ৰীমা দাসক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। দ্বিতীয় বিজয়ী ৰেনিছা গগৈ ফুকন, ৰেনিছা গগৈ ফুকনক আমি স্বাগতম জনাইছোঁ, আপুনি আহক মঞ্চলৈ। তৃতীয়তে শিখা দত্ত দাস, তেখেতক আমি মঞ্চলৈ আদৰণি জনাইছোঁ। তিনিগৰাকী বিজয়ীক আমি যিগৰাকী প্ৰথম পুৰস্কাৰদাতা, তেখেত বিশেষ কাৰণত বাহিৰত যাব লগা হোৱা, তেখেতৰ হৈ পদটি প্ৰদান কৰিব মাধৱী কলিতাই। এয়া নগদ মাননি ৬,০০০ টকা আৰু এটি কটা। তেখেতক অকণমান আমি ল'বলৈ অনুৰোধ জনাইছোঁ। তেখেতে এটা সোণৰ কিৰীটি, চলন্ত কিৰীটি আমি তেখেতক পিন্ধাম। তেখেত অকণমান পিছলৈ গৈ ল'বলৈ কাৰণে মই অনুৰোধ জনাইছোঁ। দ্বিতীয় ৰেনিছা গগৈ ফুকন, এই বঁটাটি দাতা হ'ল ফলদা পাঠক। তেখেতক ৰেনিছা গগৈক অকণমান আগলৈ আহিবলৈ কৈছোঁ। তেখেতক বঁটা প্ৰদান কৰিবৰ কাৰণে মই ফলদা পাঠক বাইদেউ অনুৰোধ জনাইছোঁ। ইয়াত থাকিব নগদ ৫,০০০ টকা, মাননি প্ৰমাণপত্ৰ। দাসক তেখেতে শিখা দত্ত দাসক আমি বঁটা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া শিখা দত্ত দাস, এগৰাকী দাতা পাৰুল দাসে তেখেতক সম্বৰ্ধনা জনাব। আমি অকণমান সময় লৈছোঁ। আমি যেতিয়াই অনুষ্ঠিত কৰোঁ আপোনালোকৰ লগত যোগাযোগ কৰিম। সকলো যে বঁটা প্ৰাপ্ত হ'লেই সফল নহয়, বঁটা নাপায়, এই প্ৰতিযোগিতাৰ জৰিয়তে আমি জানিব পাৰোঁ।